দুৰ্গা ভাগিন সেই প্ৰকৃতি গৰাকীকে প্ৰথমতে সৃষ্টি কৰিলে দুৰ্গা ভগৱন্তই যে নাহিকে চন্দ্ৰ সূৰ্য ৰবি প্ৰভা সকলোৱে থাকিব কলকিনো কাজ হৃদয় কৰিলো মহামায়াক বাস সেইগৰাকী প্ৰকৃতিকে প্ৰথম সৃষ্টি কৰিলে আৰু সেই প্ৰকৃতিৰ জৰিয়তে তেওঁ গোটেই ব্ৰহ্মাণ্ড সৃষ্টি কৰা নাই গোটেই ব্ৰহ্মাণ্ড সৃষ্টি কৰা নাই তিনিজন পুৰুষক সৃষ্টি কৰা নাই সেই প্ৰকৃতিৰ জৰিয়তে সেই তিনিজন পুৰুষে হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু পাঁচগৰাকী প্ৰকৃতিক সৃষ্টি হৈছিল দুৰ্গাৰ জৰিয়তে সেই দুৰ্গাৰ প্ৰকৃতিৰ জৰিয়তে অৰ্থাৎ লক্ষ্মী ৰাধা সৰস্বতী দুৰ্গা আৰু সাবিত্ৰী এই পঞ্চ প্ৰকৃতিক সৃষ্টি কৰা যায় কাৰণ সেইটো সময়ত সেই পঞ্চ প্ৰকৃতিৰ জৰিয়তে প্ৰত্যেককে ভগাই দিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনকে ভাগ ভাগকে ভগাই দিলে কিন্তু শিৱক যেতিয়া দুৰ্গাক বিয়া পাতিব কৈছিলে শিৱ আমি পতি হৈ যেতিয়া জন্ম গ্ৰহণ কৰিছিলে তেতিয়াহে এই পতি বিয়া পাতিছিলে শিৱই দুৰ্গা অন্য এটা পতি সেইগতিকে আমাক আজি পদবন্ধে ইমান সুন্দৰভাৱে সৃষ্টি হ'ল এনে সুন্দৰভাৱে বৰ্ণনা দি আছে সেইখন সৃষ্টিৰ কথা কৈ থাকিলে বহুত কথা